নমস্কাৰ জয় হিন্দ সকলোকে স্বাগতম জনালো মন্টু ডিফেন্স আসামলৈ এটা বহুতে ভাল খবৰ লৈ আহিছো আপোনালোকৰ মাজলৈ অসম চৰকাৰৰ চাকৰি অসম পুলিচৰ এবিএন ইবি কনষ্টেবল এবিএসআই ইউবিএসআই এপিআৰ ড্ৰাইভাৰ কনষ্টেবল বুটমেন আসাম কমাণ্ডো বেটালিয়ন আসাম ডাইৰেক্ট ৰিক্ৰুটমেণ্ট এডিআৰই গেট 3 এণ্ড গেট 4 এই পদবিলাকৰ যি এপইণ্টমেণ্ট লেটাৰ ডেট আৰু মাহ ঘোষণা কৰা হ'ল আমাৰ সিএম ছাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া দেৱে আজি টোটেল অসম চৰকাৰৰ চাকৰি নিযুক্তি দিয়া হ'ব 40,697 জনক ইতিমধ্যে আমাৰ সিএম ছাৰে এই ডেট আৰু মাহ ঘোষণা কৰা হ'ল ভিডিঅ'টো যদি আপোনালোকে গম পাব সব ভিডিঅ'টো আপোনালোকে চাই থাকিব হেকলৈকে আৰু যদি আপোনালোকে আমাৰ চেনেললৈ প্ৰথমবাৰ কাৰণে আহিছে তেতিয়া চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব এতিয়া আমাৰ সিএম ছাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া দেৱে আগন্তুক নিযুক্তি পত্ৰ কেতিয়া প্ৰদান কৰা হ'ব তাৰে আপোনালোকে তথ্য চাই লওক আমি এনে ডেট এটা ঠিক কৰিছো 8 অক্টোবৰ তাৰিখে আমি নতুন কৰি আৰু 40,697 গৰাকী ল'ৰা ছোৱালীৰ হাতত নিয়োগ পত্ৰ তুলি দিম ইয়াৰ ফলত আমাৰ চৰকাৰৰ দিনত চাকৰি পোৱা ল'ৰা ছোৱালীৰ সংখ্যা 1,60,000ৰ সংখ্যা অতিক্ৰম কৰিব বৰ্তমানী বিষয়সকল যিহেতু আপোনালোকে গম পালে অসম চৰকাৰৰ চাকৰি 40,697 জনক দিয়া হ'ব এপইণ্টমেণ্ট লেটাৰ যি নিযুক্তি পত্ৰ অক্টোবৰ মাহৰ 8 তাৰিখত এই বিষয়ে আপোনালোকে গম পালে এখিনি নতুন পদ মুকলি কৰা নহয় অলৰেডি এই পদবিলাকৰ প্ৰসেস চলি আছে কিছুমানৰ ৰানিং হ'বলৈ আছে কিছুমানৰ আপোনালোকৰ ভাইভা হ'বলৈ আছে কিছুমানৰ ৰিটেন এক্সাম হ'বলৈ আছে সকলোবিলাক কমপ্লিট হোৱাৰ পিছত একেলগে এপইণ্টমেণ্ট লেটাৰ দিয়া হ'ব অক্টোবৰ মাহৰ 8 তাৰিখে 2025ত এই বিষয়ে আপোনালোকে গম পালে এখিনি নতুন ৰিক্ৰুটমেণ্ট নোলায় বহুতে হয়তো ডাঙৰ বহু নিউজ চেনেলে জনাই আছে যে নতুন ৰিক্ৰুটমেণ্ট আহিব 40,000 প্লাস আহিব বুলি কৈছে এখিনি আপোনালোকৰ অলৰেডি প্ৰসেস চলি আছে ইয়াতে এবিএন ইবি আছে অসম আৰক্ষী আছে এডিআৰই আছে অন্য বহু বিভাগ ইয়াতে সোমাই আছে সকলোবিলাক প্ৰসেস ইতিমধ্যে চলি আছে যেতিয়া শেষ হ'ব ফাইনেল ৰিজাল্ট আহিব ফাইনেল ৰিজাল্ট অহাৰ পিছত আপোনালোকক এপইণ্টমেণ্ট লেটাৰ দিয়া হ'ব অক্টোবৰ মাহৰ 8 তাৰিখে এখিনিতে আপোনালোকক জনাই থওঁ যে অসম পুলিচৰ ৰিটেন এক্সামৰ আৰু লগতে এখিনিতে আপোনালোকক জনাই থওঁ যে অসম পুলিচৰ কনষ্টেবল লেভেলৰ পদবিলাকৰ ৰিটেন এক্সামৰ বাবে এখন ইবুক বনাইছো 23 মাৰ্চ তাৰিখে অসম পুলিচৰ কনষ্টেবল লেভেলৰ পদবিলাকৰ ৰিটেন এক্সাম হ'ব তাৰ বাবে এই ইবুকখন আপোনালোকে লৈ ল'ব পাৰে ইয়াতে কমপ্লিট সিলেবাস জবত বনোৱা হৈছে ইয়াতে মেথছৰ কোৱেশ্চন পাব উইথ সলিউশন ৰিজনিংৰ কোৱেশ্চন এনসাৰ পাব জেনাৰেল নলেজৰ কোৱেশ্চন এনসাৰ পাব ইংলিশ গ্ৰামাৰ কোৱেশ্চন এনসাৰ পাব কাইন্ড এফেয়াৰ্সৰ কোৱেশ্চন এনসাৰ আপোনালোকে এই ইবুকখনত দেখিবলৈ পাব ইয়াতে 2014 পৰা 2022-23 লৈকে হোৱা অসম পুলিচৰ কনষ্টেবলৰ পেপাৰসমূহ সলিউশন হকাৰে আপোনালোকে এই ইবুকখনত দেখিবলৈ পাব টোটাল 5000 এমসিকিউ কোৱেশ্চন এনসাৰ এই ইবুকখনত দেখিবলৈ পাব অসমীয়া আৰু ইংৰাজী মাধ্যমত যদি আপোনালোকে এই ইবুকখন লয় তেতিয়াহলে ইয়াৰ দাম হৈছে 130 rupees পেমেন্ট কৰি এই নম্বৰটো স্ক্ৰিনশ্বট দি দিয়ক লগালগ এই ইবুকখন WhatsApp যোগেদি আপোনালোকক PDF আকাৰে দি দিয়া হ'ব যদি ল'ব বিচাৰে লৈ ল'ব পাৰে যদি ভিডিওটো ভাল পালে সকলো কেণ্ডিডেটক যাতে আপোনালোকে ভিডিওটো শ্বেয়াৰ কৰক যাতে সকলোৱে গম পাওক সো আজিলা বাই জয় হিন্দ বন্দে মাতৰম জয় অসম ধন্যবাদ